নমস্কাৰ বন্ধুসকল, মই আছোঁ এতিয়া ইণ্ডিয়া স্মাৰ্ট চিটি চণ্ডীগড়ত আৰু মই বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ। আজি এখন সময় পাই কিনে মই ভিডিঅ' এটা বনাম বুলি ওলাই আহিলোঁ। আজি আহিছোঁ এখন চণ্ডীগড়ত খুব ধুনীয়া মেলা চাবলৈ। এই মেলাখনত মানে ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰাই নিজৰ নিজৰ লোকনৃত্য পৰিৱেশন কৰিবলৈ আহে। আৰু যোৱা বছৰো মই ভিডিঅ' বনাইছিলোঁ ইয়াত আহি কিনে। যোৱা বছৰ আমাৰ অসমৰ বিহু দলো আহিছিলে। এইবাৰ গৈ কিনে চাওঁ আমাৰ অসমৰ বিহু দল আহিছেনে নাই আৰু কি দেখা পাম মেলাৰ ভিতৰত তাকে চাম। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক, এটা খুব ভাল ভিডিঅ' হ'ব, ভিডিঅ'টো শেষলৈ চাব। ইয়াত দেখিছে বন্ধুসকল, এইখনেই হ'ল মেলাৰ মেইন গেট। ইয়াত লিখাই আছে 15 নেশ্যনেল ক্ৰাফ্ট মেলা 2025 চণ্ডীগড়। আৰু ইয়াৰ মেলাবিলাক আমাৰ তাতকৈ অকণমান বেলেগ হয়, কাৰণ ইয়াৰ মেলাত সোমাব লাগিলে আপুনি টিকট কাটিব লাগিব, পইচা ভৰিব লাগিব, পইচা ভৰিহে ভিতৰত সোমাব পাৰে। তেনেহ'লে মই টিকটটো কাটি লওঁ, লৈ কিনে পইচা দি চাব লগা মেলাখনৰ ভিতৰত কি আছে তাকে চাম আমি। তেনেহ'লে ভিডিঅ'টো চাই থাকক। আৰু মই টিকট কাটি আহিলোঁ। টিকট 60 টকা লৈছে। ইয়াত দেখা পাইছে আই লাভ চণ্ডীগড় লিখাই আছে। সোমাই প্ৰথমতে এনেকৈ মানে চেল্ফি পইণ্ট বনাই থৈ দিছে। আৰু এইবিলাক দেখা পাইছে মানে প্ৰত্যেকখন ৰাজ্যৰ পৰা ইয়াত আহি কিনে নিজৰ নিজৰ যিবিলাক লোকনৃত্য হয়, ট্ৰেডিশ্যনেল ডান্স হয়, তাক ইয়াত মানে দেখুওৱা হয়। ইয়াত দেখা পাইছে গেটখনৰ পিছফালটো এইটো। মই ভিতৰত সোমালোঁ এতিয়া। ইয়াৰ মেলাৰ ভিতৰত দেখা পাইছে কিমান ডাঙৰ ডাঙৰ ধুনীয়াকৈ এইবিলাক মূৰ্তি সজাই থৈ দিছে মাৰ্বল পাথৰেদি। এইবিলাক গোটেই বিক্ৰীৰ কাৰণে থৈ দিয়া আছে। এইবিলাক বহুত লাখটকীয়া মূৰ্তি হয়। আৰু ইয়াৰ উপৰিও ইয়াত মানে কি মেলাত বেছিভাগ কিনা বেচা বস্তু আৰু প্ৰতিখন ৰাজ্যৰ পৰাই নিজৰ নিজৰ যিবিলাক মানে সাজ পোছাক হয়, তাত আনি কিনে ইয়াত বিজনেছ কৰাৰ কাৰণে বেচিবলৈ আহে। ইয়াত গোটেইখিনি ইয়াতে পাই যায়। তাৰমানে গোটেই আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক ৰাজ্য আছে, যোৱা বছৰ আমাৰ অসমৰ পৰা আহিছিলে। এইবাৰ আগলৈ গৈ কিনে চাওঁ আমাৰ অসমৰ পৰা এইবাৰ আহিছেনে অহা নাই। আৰু যোৱা বছৰো মই কৈছোঁ এই ভিডিঅ'টোৰ আগত, যোৱা বছৰ আমাৰ অসমৰো বিহু দল আহিছিলে। এইবাৰো আহিছেনে অহা নাই তাকো চাম আমি। দেখা পাইছে কি ধুনীয়া ধুনীয়া এইবিলাক মাৰ্বল পাথৰৰ মূৰ্তি। এইবিলাক গোটেই কিনি লৈ যাব পাৰে, যাৰ মানে ওচৰত ঘৰ হৈ নিব পাৰে। আমি আৰু ইয়াৰ পৰা কি লৈ যাম আৰু। ইয়াত দেখা পাইছে বন্ধুসকল, ইমান ধুনীয়া ধুনীয়া এইবিলাক ভগৱানৰ মূৰ্তি বনাই থৈ দিছে। গোটেইবিলাক মূৰ্তি যে এইবিলাক কাঠৰে তৈয়াৰ কৰা হয়। ইয়াত কোনো মাটি বা মাৰ্বল পাথৰৰ মূৰ্তি নহয়। বহুত ধুনীয়া ধুনীয়া মূৰ্তি হয়, লৈ যাব পাৰিলে ভাল হ'লে। মানে এই মেলাখনত আহিলে আপুনি ঘৰৰ যিবিলাক সামগ্ৰী দৰকাৰ A to Z ইয়াতে পাই যাব, কাপোৰ কানিৰ পৰা আদি কৰি। আৰু আগৰ পিনে কি আছে দেখাও। ইয়াত দেখা পাইছে ঘৰৰ ফাৰ্নিচাৰো ইয়াতে পাই যাব A to Z। ইয়াত আহিলে তাৰমানে আপুনি গাড়ী এখন লৈ আহক, ডাঙৰ গাড়ী, তাৰপিছত লৈ যাওক। আমাৰ তাৰ পৰাই নহয় দিয়কচোন, মানে লোকেল মানুহখিনি, এইবিলাক হাৰিয়ানা, পাঞ্জাৱ, চণ্ডীগড়ৰ মানুহখিনি ইয়াৰ পৰা বজাৰ কৰিবলৈ একেবাৰে সুবিধা হয়। ইয়াত দেখা পাইছে হোম ডেকৰৰ এইবিলাক বস্তু। এই মেলাৰ ভিতৰত মানে A to Z বস্তু ইয়াতে পাই যায়। আৰু আগৰ পিনে কি আছে বন্ধুসকল সেয়াও চাওঁ। আৰু এয়া হ'ল মাটিৰ বাচন, ককৰি ছেট, কাপ প্লেট, A to Z ইয়াতে পাই যাব। এয়া সৰু সৰু মূৰ্তি, মাটিৰে মূৰ্তি, ধুনীয়া ধুনীয়া বস্তু পায় মেলাখনত। এই এটা ভাল বস্তু দেখা পাইছোঁ মই। এইটো হ'ল আৰ্টিফিচিয়েল চৰাইৰ বাহ। আৰু বন্ধুসকল, কোনোবাই যদি এনেকৈ উটৰ পিঠিত উঠি কিনে গোটেই মেলাখন ঘূৰিবলৈ ইচ্ছা কৰে, ঘূৰিব পাৰে। তাৰ কাৰণে 500 মান টকা দিব লাগে গোটেই মেলাখন ঘূৰাৰ কাৰণে। আৰু ইয়াত দেখা পাইছে লাইন লাইনকৈ দোকান, এইবিলাক যেনেকৈ আমাৰ ৰাস পূজাত থাকে, কিন্তু এইবিলাক সাধাৰণ দোকান নহয়। ইয়াত যিমানবিলাক আমি দোকান দেখা পাইছোঁ, এয়া দোকানবিলাক ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ পৰাই আহি কিনে নিজৰ নিজৰ ৰাজ্যৰ যিবিলাক জাতীয় সাজ পোছাক আছে, ইয়াত এনেকৈ প্ৰদৰ্শনী হিচাপত উলিয়াই দিয়া হয়, বিক্ৰী কৰা হয়। যোৱা বছৰ আমাৰ অসমৰ পৰাও আহিছিলে দাদা এজন। এইবাৰ চাওঁ বাৰু আগৰ পিনে গৈ, এতিয়ালৈকে দেখা নাই ক'তো।
দেখা পাইছে প্ৰতিখন ৰাজ্যৰ পৰাই এনেকৈ প্ৰদৰ্শনী উলিয়াই ইয়াত। বন্ধুসকল, মই তাৰ পৰা ওলাই আহিলোঁ। আমাৰ অসমৰ পৰা এইবাৰ কোনো অহা নাই চাগে, মই ক'তো দেখা নাপালোঁ। আৰু এয়া হ'ল মানে সাংস্কৃতিক মঞ্চ। ইয়াতে মানে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ পৰা অহা যিবিলাক লোকনৃত্য হয়, যিবিলাক ট্ৰেডিশ্যনেল ডান্স হয়, ইয়াতে প্ৰদৰ্শন কৰা হয়। দেখা পাইছে এতিয়া বৰ্তমান পাঞ্জাৱৰ ইয়াত ভাংগৰা ডান্স চলি আছে। আমাৰ অসমৰ ফালে দেৰিকৈহে উঠিব, তেতিয়ালৈকে চাগে মই নাথাকিম। লগ পালে ভাল আছিলে, কিন্তু মই বিচাৰিলোঁ, এতিয়া ক'তো আহি পোৱা নাই। বাহিৰত ক'ৰবাত থাকে বোলে। অকণমান ৰৈ চাওঁ, যদি লগ পাওঁ লগ ধৰি কিনে যাম, আপোনালোককো ভিডিঅ' বনাই কিনে দেখাম। ইয়াত মানে যোৱা বছৰ যিটো আমাৰ অসমৰ পৰা বিহু দল আহিছিলে, মঙলদৈ চিপাঝাৰৰ পৰা আহিছিলে, কিন্তু এইবাৰ অহা নাই। এইবাৰ কোনোবা বেলেগ বিহু দল আহিছে বোলে ইয়াত, কিন্তু মই লগ নাপালোঁ, দেৰি হ'ব বোলে। আৰু ইয়াত দেখা পাইছে, ইয়া হ'ল মানে জম্মু কাশ্মীৰৰ ডান্স চলি আছে। এইটো ট্ৰেডিশ্যনেল ডান্স, লোকনৃত্য। এনেকৈ মানে প্ৰতিখন ৰাজ্যৰে ইটোৰ পিছত সেইটো তাৰমানে প্ৰগ্ৰেম চলিয়ে থাকে মঞ্চত। আৰু আনফালে এইবিলাক গোটেই বজাৰ সমাৰ আছে, যোনে যি কৰে তাৰমানে ইফালে আহে, কোনোবাই প্ৰগ্ৰেম চাব পাৰে, সিফালে গৈ কিনে মাৰ্কেটিং কৰিব পাৰে। আৰু এইটো মানে মেলাৰ ভিতৰত সৰু সুৰা এটা মিউজিয়াম টাইপ ৰাখিছে ইয়াত মানে যিবিলাক আগৰ দিনৰ বস্তু আছিলে, অতীতৰ বস্তু কিছুমান আমি যাক হেৰাই পেলাইছোঁ, ইয়াতে এনেকৈ তাৰমানে মিউজিয়ামত দৰেকৈ সজাই পৰাই থৈ দিছে। ইয়াতে আহি কিনে চাব পাৰে। আৰু বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইফালে ঘূৰি ঘূৰি মোৰ ভোকো লাগিল। আৰু শেষৰ পিনে আহিছোঁ আমি। ইয়াত তাৰমানে ভাৰতবৰ্ষৰ প্ৰায়বিলাক ৰাজ্যৰ পৰা ইয়াত আহি কিনে নিজৰ নিজৰ ৰাজ্যৰ যিবিলাক খোৱা বোৱা ব্যঞ্জন আছে, তাক ইয়াত প্ৰদৰ্শনী হিচাপে এনেকৈ উলিওৱা হয়। যোনে যি ৰাজ্যৰ পৰা আহি কিনে ইয়াতে মানে নিজৰ নিজৰ ৰাজ্যৰ ইয়াত ফুড বা খানা খাব পাৰে আহি কিনে। কিন্তু আমাৰ অসমত নাই, যোৱা বছৰো অহা নাছিল বাৰু। বহুত দূৰ হয় আমাৰ অসমৰ পৰা ইয়াত আহি কিনে এনেকৈ বিজনেছ কৰাটো। দেখা পাইছে প্ৰতিখন ৰাজ্যৰে তাৰমানে ইয়াত নিজৰ নিজৰ যিবিলাক খোৱা বোৱা ব্যঞ্জন হয়, ইয়াতে এনেকৈ প্ৰদৰ্শনী হিচাপত উলিওৱা হয়। তেনেহ'লে মই কিবা এটা খাই লওঁ, কোন ৰাজ্যৰ খাওঁ তাকে চাওঁ আগত। শেষত গৈ আৰু ছিকিমৰ কিবা হেৰি চেৰিয়ে খাম, ফাষ্টফুডে কিবা খাম। ইয়াত দেখা পাইছে প্ৰতিখন ৰাজ্যৰ পৰাই আছে, গুজৰাটৰ পৰাই, ৰাজস্থানৰ পৰাই, হাৰিয়ানাৰ পৰাই, জম্মু কাশ্মীৰৰ পৰাই, ছিকিমৰ পৰাই, চবৰ পৰাই আহিছে, প্ৰায় ৰাজ্যবিলাকৰ পৰাই। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল, যোৱা বছৰৰ দৰেকৈ এইবাৰো যদি ভিডিঅ'টোত অকণমান বিহু অনুষ্ঠানটো দেখাব পাৰিলোঁ হয়, ভাল লাগিল হয়। মোৰো লগ পালে ভাল লাগিল হয় আমাৰ অসমৰ মানুহখিনিক ইয়াতে, কিন্তু লগ নাপালোঁ, দেৰি হ'ব বোলে। তেতিয়ালৈ ৰৈ নাথাকোঁ, মই যাওঁ। তেনেহ'লে বন্ধুসকল, শেষলৈ চোৱাৰ